নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চাওঁতে আহি পালেহি এপ্ৰিল মাহ আৰু আজি হৈছে 4 এপ্ৰিল, অৰ্থাৎ আজি হৈছে এপ্ৰিলৰ 4 তাৰিখ। আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে কমেণ্টত কৈ আছিলে যে কেতিয়া দিব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, আৰু বহুতো এডুকেশ্যন চেনেলবোৰত কৈ আছে যে 20 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। সঁচাকৈ 20 এপ্ৰিলত SSLC এক্সামৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিবনে? আৰু বহুতে এইটো কৈ আছে যে 5 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। এইবোৰ কিমান সত্য আৰু সঁচাকৈ এপ্ৰিল মাহতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব নেকি? এইবোৰ সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, আৰু যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিবৰ বাবে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা ৱেবছাইট চোৱা, এইটো চোৱা। এই ৱেবছাইটটোতে তোমালোকৰ ৰিজাল্ট বিলাক দিয়া হয়। এই ৱেবছাইটত উল্লেখ কৰা আছে যে তোমালোকৰ ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহতে দিব, যিহেতু এইটো সেৱাৰ ৱেবছাইট হয়। আৰু তোমালোকে এইটো মানি লব পাৰা যে এপ্ৰিল মাহতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, যিহেতু মে মাহত ইলেকশ্যন হোৱাৰো সম্ভাৱনা আছে। তোমালোকে মানি লব পাৰা যে এপ্ৰিল মাহতে SSLC এক্সামৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো পাই যাবা। কিন্তু এতিয়ালৈকে তাৰিখ অৰ্থাৎ ডেট পাব্লিছ কৰা হোৱা নাই। এতিয়া তোমালোকে গুগলত নাইবা বাকী ৱেবছাইটত যে দেখি আছা 20 এপ্ৰিলৰ ৰিজাল্ট দিব বুলি, বা 5 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি, বা তোমালোকে এতিয়াও যদি গুগলত চাৰ্চ কৰা তেনেতে 20 এপ্ৰিলত 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ঘোষণা কৰা হ'ব বুলি দেখি পাবা। আৰু বহুত ৱেবছাইটত তোমালোকে 20 এপ্ৰিলতে ৰিজাল্ট দিব বুলি তোমালোকে দেখা পাবা। আৰু তোমালোকে হয়তো সময়টোও দেখা পাবা কেতিয়া ৰিজাল্ট দিব, সেইটো উল্লেখ কৰা আছে। এইটো সেই কাৰণে হৈছে যে কিছুমানে ভাবি লৈছে যে 2026 বৰ্ষত যিহেতু 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছিল, এইবাৰো 2025 বৰ্ষত 20 এপ্ৰিলতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। কিন্তু প্ৰতি বছৰে যদি চাওঁ আমি ডেট বিলাক চেঞ্জ হৈ থাকে। আমি প্ৰতি বছৰে ডেট বিলাক চেঞ্জ হৈ থকা দেখিবলৈও পাই থাকো। কেতিয়াবা এপ্ৰিল মাহত দিয়া হয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, আৰু কেতিয়াবা দেখা পাওঁ মে বা জুন মাহত দিয়া হয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এনেকৈ চেঞ্জ হৈ থাকে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই জনামতে হয়তো তোমালোকে এতিয়া বুজি পালা। তোমালোকে বহুতৰ কমেণ্ট আছিল, কমেণ্টবোৰ পঢ়ি মই আজিৰ এই ভিডিঅ'টো বনাবলৈ বাধ্য হলো। যদি তোমালোকে এই চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিবৰ বাবে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।